আমি আজি ৰিজাল্ট কেনেকুৱা ৰিজাল্ট বুলি কওঁতে আমি বিগত বৰ্ষসমূহত আমি 100% আমাৰ উত্তীৰ্ণ হৈছে আৰু এইবেলে 100% উত্তীৰ্ণ হৈছে। আমাৰ এইখন তৃণয়ন জাতীয় বিদ্যালয় 2003 চনতে আমাৰ স্থাপিত হোৱা এখন বিদ্যালয় আৰু বৰ্ণি অঞ্চলত এখন নামজ্বলা বিদ্যালয় বুলি মই গৌৰৱ অনুভৱ কৰোঁ। আমাৰ এইবেলি আমাৰ 31 জন ল'ৰা ছোৱালী আমাৰ পৰীক্ষা দিছিলে, যোৱা পৰীক্ষাটোত অৱতীৰ্ণ হৈছিল আৰু আটাইকেইজনে সফলতাৰ উত্তীৰ্ণ হৈছে। তাৰ ভিতৰত 2জন ডিষ্টিংশ্যন, 22 জনে আমাৰ ষ্টাৰ লাভ কৰিছে, বাকী 7 জনে ফাৰ্ষ্ট ডিভিজন পাইছে। আমাৰ চৰকাৰৰ ফালৰ পৰা আমাক এটা নিৰ্দেশ দিছিলে যে 20% বা 25% ল'ৰা ছোৱালীক মানে কি ফ্ৰী পঢ়ুৱাব লাগে, কিন্তু আমি ইতিমধ্যে 50% প্ৰায় পঢ়ুৱাইছোঁ। কাৰণ আমাৰ অঞ্চলটো খুব দুখীয়া অঞ্চল এটা, এই অঞ্চলৰ ল'ৰা ছোৱালীখিনিক আমি যদি তেনেকুৱাকৈ নপঢ়াওঁ হয়তো আমাৰ ভৱিষ্যতে মানে কি আমাৰ অঞ্চলটোৰ পৰা সুনাগৰিক হিচাপে জন্ম দিব আমি নোৱাৰিম। যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাক এই সুখবৰটো আনি দিছে তেওঁলোকক লৈ আমি আনন্দিত হৈছোঁ। আমাৰ এই বৰ্ণি বৃহত্তৰ অঞ্চলত বৰ্ণি পঞ্চায়ত ভিত্তিত যিয়ে দৰিদ্ৰ সীমাৰেখা উচ্চাৰণ কৰি এই বিদ্যালয়ত আমি 50% ছাত্ৰ ছাত্ৰীক আমি বিনামূলীয়াকৈ শিক্ষাদান দিয়া হৈছে। এই অঞ্চলত শিক্ষাদান দিয়াৰ পাছত দৰিদ্ৰ ছাত্ৰ ছাত্ৰীখিনি যাতে সুনাগৰিক হৈ বৰ্ণি অঞ্চলৰ লগতে এই অঞ্চলত আমাৰ সুনাম কঢ়িয়াই আনে, এইবুলি আমাৰ বিদ্যালয়ৰ 31 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 22 জনে ষ্টাৰ মাৰ্ক পাইছে, 2 জন ডিষ্টিংশ্যন হয়, বাকীকেইজন ফাৰ্ষ্ট ডিভিজনত উত্তীৰ্ণ হৈছে। ইয়াৰ লগতে সমূহ ভাল লাগিছে। ইয়াৰ লগতে আমি শিক্ষক শিক্ষয়িত্ৰী যিখিনি আমি ছাত্ৰ ছাত্ৰীখিনিৰ লগত আমি সুপৰামৰ্শ দিছোঁ বা সহযোগ কৰিছোঁ আৰু অভিভাৱকখিনি আমাক লৈ নথৈ আনন্দিত। গতিকে এই অঞ্চলৰ নাম যাতে সুনাম কঢ়িয়াই আনে তাৰ বাবে আমি ভৱিষ্যত কামনা কৰি বিদ্যালয়ত